আজি আমি অসম জাতীয় পৰিষদে দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমত যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি জাতীয় সংকটৰ কথা বতৰাবোৰ তল পেলাই কেৱল মাত্ৰ ৰাজনৈতিক এজেণ্ডা সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰসমূহে কাম কৰি থকা কাম কাজবোৰৰ বিপৰীতে যিবোৰ মূল জাতীয় বিষয় সেইবোৰক আজি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি বিষয়বোৰ এটা এটাকৈ আমি পুংখানুপুংখভাৱে তেখেতক আমি ব্যাখ্যা কৰিছোঁ আৰু এইবোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইবোৰ তেওঁ যাতে সজোৰে বলিষ্ঠভাৱে উত্থাপন কৰে সেই সম্পৰ্কত তেখেতক আমি সমগ্ৰ বিষয়সমূহ তেখেতক আমি জানিবলৈ দিছোঁ আৰু তেখেতেও যথেষ্ট দীঘলীয়া সময় আমাৰ লগত আলোচনা কৰিছে 1 ঘণ্টা সময় বিশেষকৈ অসম চুক্তি ৰূপায়ণৰ পিছত চলি থকা সমগ্ৰ প্ৰেক্ষাপট তাৰ পাছত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ আনি জাপি দি অসম চুক্তিখনক নাচ্চাত কৰা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনোৱাৰ পাছতো তেওঁলোকে যে গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব যিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী গৃহ সচিব তেওঁ যে তাত চহী নকৰিলে স্বাক্ষৰ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে 16 মে'ৰ পিছত বিদেশী তালিটোপোলা বান্ধি যাব লাগিব বুলি কোৱাৰ পাছতো আজিলৈকে বিদেশী নাগৰিকৰ সমস্যাটো নিষ্পত্তি কৰিবৰ কাৰণে কোনো কাম নকৰিলে সেই সম্পৰ্কত যাতে সমগ্ৰ দেশত এই কথাটো জনাব লাগে নৰেন্দ্ৰ মোদী বা বিজেপি চৰকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা বা লোকসভা 2014 2016 বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দৃষ্টিপত্ৰত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে যাৰ ভিত্তিত অসমৰ ৰাইজে ভোট দিছিলে সেইবোৰ যে এটাও পালন নকৰিলে সেইবোৰ অতি শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে সংসদৰ মজিয়াত প্ৰথম দ্বিতীয় সংবাদ মাধ্যম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত যাতে বিষয়বোৰ কয় অসমক বাৰে বাৰে অন্যায় কৰা হৈছে অসমৰ মানুহ আজি সংকটত এই কথাই আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ